আজি 2 ফেব্ৰুৱাৰী 2026 এই এটা দিনেই কিছুমান ৰাশিৰ ভাগ্য সম্পূৰ্ণ ঘূৰাই দিব পাৰে। কাৰোবাৰ বাবে আজিৰ দিনটো ধন লাভৰ সংকেত, কাৰোবাৰ বাবে প্ৰেমত নতুন টাৰ্নিং পইণ্ট আহিব আৰু কিছুমান ৰাশিৰ বাবে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। আপুনি জানেনে, আজিৰ দিনটোত এটা সৰু সিদ্ধান্তই আপোনাৰ আগন্তুক 30 দিনৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। শেষলৈকে চাই থাকক, কাৰণ আপোনাৰ ৰাশিৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ বাৰ্তা। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰৰ দায়িত্ব বাঢ়িব পাৰে। বছৰৰ সৈতে কথা পাতোঁতে সাৱধান থাকক। ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা ভাৱনা কৰি ল'ব। আপোনাৰ ধন আগমনৰ যোগ আছে যদিও হঠাৎ খৰচ হ'ব পাৰে। ঋণ লোৱা বা দিয়া আজিৰ দিনটোত এৰাই চলক। প্ৰেম জীৱনত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। কঠোৰ কথা টান কথা এৰাই চলিলে সম্পৰ্ক উন্নত হ'ব। বিবাহিতসকলে সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, ৰক্তচাপ বা ভাগৰৰ অনুভৱ হ'ব পাৰে। পানী বেছি খাওক আৰু বিশ্ৰাম লওক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ উপায় হনুমান চালিচা পঢ়ক বা মংগলদেৱক স্মৰণ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰক। এইটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আপোনাৰ মতামত কমেণ্টত লিখক। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো শুভ সংকেত লৈ আহিছে। ধৈৰ্য আৰু স্থিৰতাই আপোনাৰ সঠিক পথ দেখুৱাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি পোৱাৰ যোগ আছে। ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা লাভ পাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰামৰ্শ লোৱা উচিত। ধন লাভৰ যোগ স্পষ্ট আছে। ক'ৰবাত ফাঁচি থকা টকা আজি উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ইনভেষ্ট কৰিলে আগন্তুক দিনত লাভ হ'ব। প্ৰেম জীৱনত মিঠা মুহূৰ্ত আহিব। বিবাহিতসকলৰ বাবে দাম্পত্য সম্পৰ্ক শক্তিশালী হ'ব। সংগীয়ে সহায় কৰিলে আপোনাৰ মন শান্ত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি প্ৰায় ভালেই থাকিব। পেট বা ডিঙিৰ সৰু সমস্যা হ'ব পাৰে। ভাৰসাম্যতাপূৰ্ণ আপুনি আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ উপায় মা লক্ষ্মীক স্মৰণ কৰি মিঠাই বা চাউল দান কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত ধৈৰ্য ধৰি আগবাঢ়ক। ভাগ্য আপোনাৰ পক্ষতেই আছে। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু নতুন সুযোগৰ দিন। আপোনাৰ হাতলৈ নতুন সুযোগ আহিব। কথা পাতিব জানিলে আজিৰ দিনটোত আপোনাৰ পক্ষতেই যাব। কৰ্মক্ষেত্ৰত মিটিং, কল বা আলোচনাত সফল হ'ব। মিডিয়া, বিক্ৰী, অনলাইন কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ। হঠাৎ এটা ভাল অফাৰ আহিব পাৰে। আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে। আগতে কৰা পৰিশ্ৰমৰ ফল আজি পাব পাৰে। অপ্ৰয়োজনীয় খৰচত লাগি নপৰাই ভাল হ'ব। প্ৰেম জীৱনত কথা বতৰাত ডাঙৰ ভূমিকা ল'ব। পুৰণি ভুল বুজাবুজি আঁতৰাৰ সম্ভাৱনা আছে। বিবাহিতসকলে সংগীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কিছু বাঢ়িব পাৰে। বেছি চিন্তা এৰাই চলক। গভীৰ শ্বাস প্ৰশ্বাস বা ধ্যান উপকাৰী হ'ব আপোনাৰ কাৰণে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ উপায় গণেশ দেৱতাক স্মৰণ কৰি ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত কথা কোৱাৰ আগতেই দুবাৰ ভাবি চিন্তি ল'ব। এইটোৱে আপোনাৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱপ্ৰৱণ কিন্তু গুৰুত্বপূৰ্ণ হ'ব। মনৰ কথা বুজি আগবাঢ়িলে আজিৰ দিনটো সফল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বাঢ়িব। গোপন পৰিকল্পনা বা নতুন তথ্য লৈ কামত সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ত ধীৰ গতিত থাকিব, কিন্তু ক্ষতি নহ'ব। ধনৰ আগমন যোগ আছে, বিশেষকৈ পুৰণি উৎসৰ পৰা। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেম জীৱনত আৱেগ বাঢ়িব। সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিতসকলে সহনশীলতা দেখুৱাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাগৰুৱা অনুভৱ বা টোপনিৰ সমস্যা হ'ব পাৰে।
ৰাতি মোবাইল কম ব্যৱহাৰ কৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ উপায় চন্দ্ৰদেৱক পানী অৰ্পণ কৰক আৰু ওম সমায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত অনুভৱক নিয়ন্ত্ৰণ কৰক, এইটোৱে আপোনাৰ শক্তি হ'ব। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। আপুনি আগবাঢ়িলে আনসকলে আপোনাক অনুসৰণ কৰিব। কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ আহিব পাৰে। আপোনাৰ বছৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনাত সফল হ'ব। আপোনাৰ ইনকাম স্থিৰ থাকিব। হঠাৎ খৰচ বাঢ়িব পাৰে, বিশেষকৈ পৰিয়ালৰ কাৰণত। ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্য ধৰক। প্ৰেম জীৱনত আকৰ্ষণ বাঢ়িব। সংগীৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰিব। বিবাহিতসকলৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি আজি ভাল থাকিব। গৰম বা ৰক্তচাপৰ সমস্যা থাকিলে সাৱধান হওক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ উপায় সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু সূৰ্য নমস্কাৰ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত অহংকাৰ এৰাই চলক। নম্ৰতাই আপোনাক আৰু উজ্জ্বল কৰি তুলিব। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজিৰ দিনটো আপোনাৰ চিন্তা আৰু পৰিকল্পনাৰ সঠিক সিদ্ধান্ত লোৱাৰ এটা গুৰুত্বপূৰ্ণ দিন। আপুনি সাধাৰণতে যিকোনো কাম গভীৰভাৱে বিশ্লেষণ কৰে আৰু আজিৰ দিনটোত এই গুণেই আপোনাক আগবঢ়াই লৈ যাব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। কামত প্ৰেছাৰ থাকিব, কিন্তু আপুনি সকলো কাম সুচাৰুৰূপে সমাধান কৰিবলৈ সক্ষম হ'ব। চৰকাৰী কাম, কাগজ-পত্ৰ, একাউণ্ট বা পৰিকল্পনাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত ধীৰ গতিত থাকিলেও আপোনাৰ লাভ স্থিৰ থাকিব। নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত। টকা-পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা অহাৰ যোগ আছে। বিশেষকৈ পুৰণি পাবলগীয়া টকা বা ক'ৰবাত ফাঁচি থকা টকা, আজি সেই টকা পোৱাৰ যোগ আছে। কিন্তু একে সময়তে আপোনাৰ অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। বাজেট মিলাই চলিলে আৰ্থিক স্থিৰতা বজাই ৰাখিব পাৰিব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম। দীঘলীয়া পৰিকল্পনা ভাল হ'ব। প্ৰেম জীৱনত আজিৰ দিনটোত বাস্তৱবাদী দৃষ্টিভংগী থাকিব। অতীতৰ ভুল কথা বা সন্দেহ এৰাই চলিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত কন্যা ৰাশিৰ বাবে নতুন চিনাকিৰ যোগ আছে, কিন্তু তৎক্ষণাত বিশ্বাস নকৰাই ভাল হ'ব। বিবাহিতসকলৰ বাবে সংগীৰ সহায় আৰু সমৰ্থনত আপোনাৰ মন শান্ত কৰিব। পৰিয়ালৰ কোনো এজন সদস্যৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। আপুনি ধৈৰ্যৰে সেই দায়িত্ব পালন কৰিব লাগিব। সমাজত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত পেট, গেছ বা মানসিক চাপৰ সমস্যা হ'ব পাৰে। সময়মতে আহাৰ খাওক আৰু পানী বেছি খাওক। ৰাতি বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। আজিৰ উপায় শ্ৰী গণেশক স্মৰণ কৰি ওম গং গণপতে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। শেষ পৰামৰ্শ, আজিৰ দিনটোত অতিৰিক্ত চিন্তা নহয়, সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ পথ দেখুৱাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমন্বয় আৰু সঠিক সিদ্ধান্তৰ দিন। ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়িলে আজিৰ দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সমন্বয় আৰু নেতৃত্ব গুণৰ প্ৰয়োজন হ'ব। কোনো দলীয় কাম বা মিটিঙত আপোনাৰ পৰামৰ্শ বিশেষ মূল্যৱান হ'ব। ব্যৱসায়ত নতুন গ্ৰাহক অথবা সুবিধাজনক চুক্তিৰ সম্ভাৱনা আছে। আপোনাৰ ধনাগমনৰ যোগ আছে, বিশেষকৈ আগতে কৰা ইনভেষ্টৰ পৰা। খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক স্থিৰতা বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত ঋণ লোৱা বা দিয়া বেছিকৈ সুবিধাজনক নহ'ব। প্ৰেম জীৱনত আজিৰ দিনটোত ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলে নতুন চিনাকিৰ যশ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা মূৰৰ বিষৰ সৰু সমস্যা হ'ব পাৰে। বিশ্ৰাম লওক আৰু পানী বেছি খোৱাটো অতি বিশেষ সহায়ক হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ উপায় ভগৱান শিৱক স্মৰণ কৰি ওম নমঃ শিৱায় জপ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চাওক। সংযম আৰু বিচক্ষণতাই আপোনাৰ শক্তি হ'ব। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক
শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু গুপ্ত আলোচনাৰ দিন ধৈৰ্য আৰু সুবুদ্ধিৰে আগবাঢ়িলে দিনটো শুভ হ'ব কৰ্মক্ষেত্ৰত আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব যিকোনো নতুন প্ৰকল্পত অৱদান আগবঢ়ালে সফলতা লাভ কৰিব কৰ্মক্ষেত্ৰত কেতবোৰ গোপনীয় তথ্য বা পৰিকল্পনা আপোনাৰ মনোযোগৰ অনা আৱশ্যক হ'ব ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো ধৈৰ্যৰ দিন বজাৰ বা ক্লায়েণ্টৰ সৈতে বুজাবুজি সঠিকভাৱে কৰক টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ লাভজনক হ'ব আগতে কৰা ইনভেষ্টৰ পৰা বহু লাভ কৰিবলৈ সুবিধা আছে অপ্ৰয়োজনীয় খৰচ এৰাই চলক প্ৰেম জীৱনত আজিৰ দিনটো সংযমৰ হ'ব অতীতৰ ভুল বুজাবুজি সমাধান কৰাৰ চেষ্টা কৰক বিবাহিতসকলে সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক শক্তিশালী হ'ব স্বাস্থ্যৰ দিশত মানসিক চাপ বা টোপনিৰ সমস্যা হ'ব পাৰে ধ্যান বা শ্বাস প্ৰশ্বাসৰ অভ্যাস কৰিলে আপোনাৰ সহায়ক হ'ব শুভ সংখ্যা হৈছে 8 শুভ ৰং হৈছে কলা আৰু নীলা আজিৰ উপায় ওম অং অংগাৰকায় নম এই মন্ত্ৰটো জপ কৰিব বিশেষ পৰামৰ্শ আজিৰ দিনটোত অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলক ধৈৰ্য আৰু সংযমে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিব আপোনাৰ মতামত কমেণ্টত লিখক ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ ধনু ৰাশিৰ বাবে আজিৰ দিনটো সাহস নতুন চিন্তা আৰু পদক্ষেপৰ দিন ধৈৰ্য আৰু ইতিবাচক মনোভাৱৰ জৰিয়তে আজিৰ দিনটোত আপোনাৰ বাবে শুভ হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ উৎসাহ আৰু সাহসে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব নতুন প্ৰকল্প ভ্ৰমণ বা শ্বেয়াৰ সংক্ৰান্ত কামত লাভৰ সম্ভাৱনা আছে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে কিন্তু পদক্ষেপ লোৱাৰ আগতে পৰামৰ্শ লওক ধন আগমনৰ যোগ আছে আজিৰ দিনটোত ইনভেষ্ট বা আগতে কৰা কামত লাভ পাব পাৰে আজি খৰচ নিয়ন্ত্ৰণৰ পৰা আৰ্থিক স্থিৰতা বজাই ৰাখিব লাগিব প্ৰেম জীৱনত আজিৰ দিনটোত আনন্দৰ সম্ভাৱনা আছে অবিবাহিত ধনু ৰাশিৰ জাতক জাতিকাৰ নতুন চিনাকি বা বন্ধুত্বৰ সুযোগ লাভ কৰিব বিবাহিতসকলে সংগীৰ সৈতে মন খুলি সময় কটালে সম্পৰ্ক শক্তিশালী হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক দিশত আজিৰ দিনটোত মোটামুটি ভাল হ'ব ধ্যান বা সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ মন আৰু শৰীৰ দুয়ো সুস্থ থাকিব শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া আজিৰ উপায় বুধদেৱক স্মৰণ কৰি ওম বুধায় নম এই মন্ত্ৰটো জপ কৰক 11 বাৰ বিশেষ পৰামৰ্শ আজিৰ দিনটোত ইতিবাচক মন আৰু সাহসৰ সহায়ত আগবাঢ়ি যাওক অৱহেলা বা অবিশ্বাস এৰাই চলক আপোনাৰ ভাগ্য আপোনাৰ হাততেই আছে আপোনাৰ মতামত কমেণ্টত লিখক ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু ধৈৰ্যৰ দিন মনোযোগ আৰু শৃংখলাৰে কাম কৰিলে সফলতা নিশ্চিত কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন দায়িত্বৰ যোগ আনিব পাৰে ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে প্ৰতিষ্ঠানত মান সন্মান বৃদ্ধি পাব ব্যৱসায়িক ক্ষেত্ৰত কোনো নতুন চুক্তি বা ইনভেষ্টৰ সুযোগ আহিব পাৰে কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব বিশ্লেষণ কৰি চাব আজি ধন লাভৰ যোগ আছে পুৰণি পাবলগীয়া টকা উদ্ধাৰ হ'ব পাৰে খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক স্থিৰতা বজাই থাকিব প্ৰেম জীৱনত আজিৰ দিনটোত ধীৰ গতিত আৰু সংযমী হওক সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক অবিবাহিত মকৰ ৰাশিৰ বাবে নতুন চিনাকিৰ সম্ভাৱনা আছে কিন্তু অতি আশাবাদী হ'ব নালাগে স্বাস্থ্যৰ দিশত মৃদু ক্লান্তি বা মূৰৰ বিষ হ'ব পাৰে পানী বেছি খাওক আৰু ৰেষ্ট লওক শুভ সংখ্যা 4 শুভ ৰং বাদামী আৰু আকাশী আজিৰ উপায় মংগলদেৱক স্মৰণ কৰি ওম অং মংগলায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব বিশেষ পৰামৰ্শ আজিৰ দিনটোত সংযম ধৈৰ্য আৰু বিশ্লেষণক আৱৰণ নকৰি আগবাঢ়ক এইটোৱে আপোনাৰ শক্তি হ'ব আপোনাৰ মতামত কমেণ্টত লিখক ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ আজিৰ ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ
আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে চিন্তাশীল আৰু সৃজনশীল দিন। নতুন আইডিয়া আৰু পদক্ষেপৰ যোগ আছে। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাক আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন প্ৰকল্পৰ সম্ভাৱনা আছে। দলীয় কামত সমন্বয়ৰ দক্ষতা দেখুৱাব লগা হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন যোগাযোগ আৰু চুক্তিৰ সুযোগ আহিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ লৈ ল'ব। ধন লাভৰ যোগ আছে। বিশেষকৈ আগতে কৰা ইনভেষ্টৰ বা কামৰ পৰা লাভ পাব। খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক স্থিৰতা বজাই থাকিব। আজিৰ দিনটোত ঋণ লোৱা বা দিয়া সুবিধাজনক নহ'ব। প্ৰেম জীৱনত নতুন চিনাকি বা বন্ধুত্বৰ সুযোগ আহিব। সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিতসকলে সহযোগ আৰু সমৰ্থন পাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। বিশ্ৰাম আৰু পানী বেছি খাওক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে নীলা আৰু বাদামী। আজিৰ উপায় বৃহস্পতি দেৱক স্মৰণ কৰি ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত সৃজনশীল চিন্তা আৰু ধৈৰ্যৰে সহায়ত আগবাঢ়ি যাওক। আৱেগৰ পৰা সিদ্ধান্ত লোৱা এৰাই চলক। ভাগ্য আপোনাৰ সহায়ত আছে। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজি ৰাশিফল 2 ফেব্ৰুৱাৰী 2026 সোমবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো সৃষ্টিশীলতা, অনুভৱ আৰু ধৈৰ্যৰ দিন। নিজৰ অভ্যাস আৰু চিন্তা শক্তিক নিয়ন্ত্ৰণ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ চিন্তা শক্তি আৰু সৃজনশীলতা বিশেষ ফলদায়ক হ'ব। নতুন প্ৰকল্প বা কামত সৃজনশীল পৰিকল্পনা আগবঢ়ালে লাভৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত নতুন সংযোগ বা পুৰণি গ্ৰাহকৰ সুযোগ পাব। ধনৰ আগমনৰ যোগ আছে। আপোনাৰ হাতলৈ টকা পইচা আহিব। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণি ইনভেষ্ট বা আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত আজিৰ দিনটোত আৱেগ বাঢ়িব। সংগীৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত মীন ৰাশিৰ বাবে নতুন চিনাকিৰ সম্ভাৱনা আছে, কিন্তু অতিমাত্ৰা বিশ্বাস নকৰাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টোপনিৰ সমস্যা হ'ব পাৰে। ধ্যান, যোগ বা শ্বাস প্ৰশ্বাসৰ ব্যায়াম সহায়ক হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। আজিৰ উপায় ভগৱান বিষ্ণুক স্মৰণ কৰি ওম নমঃ ভগৱতে 11 বাৰ জপ কৰক। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত ধৈৰ্য, চিন্তা শক্তি আৰু সৃজনশীলতা আপোনাৰ শক্তি হ'ব। অৱহেলা এৰাই চলক। ভাগ্য আপোনাৰ সহায়ত আছে। আপোনাৰ মতামত কমেণ্টত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।